চমকপ্ৰদ কৌশল ৰঙীন আজি গুৱাহাটীৰ আকাশ বায়ুসেনাৰ প্ৰদৰ্শিত শক্তিয়ে মোহাচন্ন কৰিলে দৰ্শকক ভাৰতৰ সামৰিক শক্তিয়ে এতিয়া আকাশ চুম্বিছে ৭৭ক ভাৰতে দেখুৱাই দিছে ইয়াৰ অন্তৰ্নিহিত শক্তি ভাৰতীয় সেনাৰ অন্যতম শক্তিৰ উৎস হৈছে বায়ুসেনা সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে নিজক শীৰ্ষত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বায়ুসেনাৰ আছে অত্যাধুনিক শক্তি সম্ভাৰ আজি বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস এই বিশেষ দিৱসৰ সৈতে সংগতি ৰাখি এনেকৈ মহানগৰীৰ আকাশত কলা কৌশল প্ৰদৰ্শন কৰিলে ভাৰতীয় বায়ুসেনাই গুৱাহাটীৰ লাচিত ঘাটত লোকাৰণ্য ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰৰ প্ৰদৰ্শন বিশেষ এয়াৰ শ্ব'ৰ বায়ুসেনাৰ সৰ্বমুঠ ৭৫খন বিমান আৰু হেলিকপ্টাৰেৰে বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰি আকৰ্ষণ কৰিলে সকলোকে এই ভব্য প্ৰদৰ্শনে গৌৰৱান্বিত কৰি তুলিলে সকলোকে ২৫টা শৈলীৰে বিভিন্ন কলা কৌশল প্ৰদৰ্শন বায়ুসেনাৰ অজস্ৰ দৰ্শকৰ লগতে লাচিত ঘাটত উপস্থিত হৈ কলা কৌশল প্ৰত্যক্ষ কৰি অভিভূত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য এই প্ৰদৰ্শনীৰ জৰিয়তে শ্ৰদ্ধা জনোৱা হয় মহাবীৰ লাচিত বৰফুকন আৰু প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জনাই তেজছৰ প্ৰদৰ্শন লাচিত শীৰ্ষক বিশেষ শৈলী ইফালে ৰাইজে স্বচক্ষে প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে ৰাফেল সুখয় 30 মিগ 29 Mi-17 ALH ধ্ৰুৱ আপছে হেলিকপ্টাৰ তেজছকে ধৰি অত্যাধুনিক বিমানৰ প্ৰদৰ্শনী একেদৰে ভিন্টেজ যুদ্ধযানৰ পৰা অত্যাধুনিক ৰাফেললৈ ৭৫ যুদ্ধ বিমানৰ কলা কৌশল প্ৰদৰ্শন কৰা হয় অনুষ্ঠানৰ অন্তত বায়ুসেনাই কৌশলগত পেৰেডৰে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে এয়া ভাৰতৰ শৌৰ্যবীৰ্যৰ প্ৰতীক এয়া ভাৰতৰ যুদ্ধক্ষেত্ৰৰ দক্ষতাৰ প্ৰকাশ নিউজ এক্স আসাম টক্স